আমার পূর্ণ সমর্থন আছে আমচুৰ আপোনালোকে যেতিয়ালৈকে এই দাবীখিনি পূৰণ নহয় আপোনালোকে আন্দোলন যেতিয়াই কৰিব আমি আপোনালোকৰ লগত আছো আমি নিজাববীয়াকৈ আপোনালোকৰ কাৰণে আছো আমাৰ মূল কথা হৈছে যে একফালে যেটো আমাক ভাগ কৰি কৰি উচ্ছেদ কৰে যে কোনো কিছুমানক মিয়া উচ্ছেদ কৰিলে একো নাই আকৌ যিসকলক সাৰ্টিফিকেট দিছে আমাৰ খিলঞ্জীয়া বুলি সাৰ্টিফিকেট দিয়ে মুখ্যমন্ত্ৰীয়ে আজি দেশী গৰিয়া মৰিয়া জুলহা সেইসকল আচলতে মুখ্যমন্ত্ৰীৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মানে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট ইয়াত কোনো খিলঞ্জীয়াৰ সাৰ্টিফিকেটৰ কাম নিদিয়ে একো কাম নিদিয়ে তেওঁলোকে এই ধৰণে উচ্ছেদ কৰিব বিচাৰিছে যদি তুমি সাৰ্টিফিকেটে দিছা এই মানুহখিনি যদি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক খিলঞ্জীয়া বুলি কয় যদি তেওঁলোকক মাতি ৰাখে মানুহখিনিৰ লগত আলোচনা কৰিব লাগিছিল আজি আদালতকে আজি এই মানুহখিনি সৰু হৈ গ'ল আজি ইয়াত যুগ যুগ ধৰি বসবাস কৰা মাটি কথা সরকারি ভূমিও নহয় সরকারি ভূমি হলেও সরকারে তেওঁলোকক ভূমি দি তেওঁলোকক উচ্ছেদ কৰিব লাগে কিন্তু সরকারি ভূমিও নহয় তেওঁলোকৰ নিজৰ মাটি তাতেও তেওঁলোকে উচ্ছেদ কৰিব তাতেও আকৌ সাৰ্টিফিকেট দিছে খিলঞ্জীয়া তাৰ মানে টাৰ্গেট এটাই মই এটা কথা স্পষ্টভাৱে আন্দোলনকাৰীসকলক অনুৰোধ জনাইছো এটাই টাৰ্গেট যে য'তেই ধৰ্মীয় সংখ্যালঘুসকলে আছে যদি চৰকাৰৰ সেই মাটিখিনি কাৰোবাক বনিয়া গোষ্ঠীক দিব লাগে তেনেহ'লে আৰু বলডুজাৰ চলাই আমাক উচ্ছেদ কৰি দিব এইটো আমি কেতিয়াও মানি নলওঁ আমি এই কথা মানি নলওঁ তাৰপিছত আৰু এটা সমস্যা হৈছে আজি উচ্ছেদ কৰিব কাইলৈ এইবিলাকক ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব আমাৰ কথা হৈছে চৰকাৰে যদি কিবা কাৰণত ভূমি ল'ব লাগে আলাপ আলোচনা কৰি এই মানুহখিনিৰ যি দাবী আছে সেই দাবীখিনি জিলা আয়ুক্তই পূৰণ কৰি তেওঁলোকৰ সকলো ধৰণৰ অধিকাৰ দি চৰকাৰে সেই মাটিখিনি অধিগ্ৰহণ কৰিব যাতে সকলোৱে সহযোগিতা কৰিব কিন্তু পিছ দুৱাৰেদি আহি নিজৰ পাট্টাৰ বাপ দাদা 14 পুষ্টিৰ সেই আগৰ মানুহৰ মাটি নিজৰ নামত থকা মাটি পোৱা নাই বতৰা নাই নোটিছ দি দিব আৰু মানুহখিনি উঠি যাব এইটো কেতিয়াও হ'ব নোৱাৰে আমাৰ সমস্ত দাবী আপোনালোকে যি দাবী লৈ বহিছে আমচুৱে আপোনালোকৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে আপোনালোকে যেতিয়াই মাতে আমি আপোনালোকৰ লগত সহযোগ কৰিম আৰু এই চিৰাকুটা 1 খণ্ড আৰু আমাৰ জমদুৱা 2য় খণ্ডৰ ৰাইজৰ যি চৰুৱা বাখৰাৰ ৰাইজৰ এই গোটেইকেইটা সমস্যা লৈ আমি আমচুৱে যদি অসমৰ সংখ্যালঘু সমাজৰ নেতৃত্ব বহন কৰি আছো এই অঞ্চলত যিখিনি উচ্চাৰিত সমস্যা আছে এই সমস্যা লৈ আমি চৰকাৰৰ লগত যুঁজি আছো যুঁজি থাকিম আৰু আইনগতভাৱে যিখিনি কথা চলি আছে